চাহ আমাৰ অসমীয়াৰ কাৰণে এটা আৱেগ আৰু চাহৰ কথা ওলালে চাহৰ কথা মনত পৰিলে মোৰ এটা চিনেমাৰ চিন আমাৰ মনত পৰে। সেইটো কি আমি সকলোৱে দেখিছোঁ আমাৰ চিনেমাবিলাকত যে দেখায় এই বিয়াৰ পিছত নকইনাই তিতা চুলিৰে গা পা ধুই তিতা চুলিৰে সৈতে আহি হাজবেণ্ডক একাপ চাহ দিয়ে, তেওঁৰ স্বামীক একাপ ধুনীয়াকৈ চাহ দিয়ে, খাৰুমণি যোন যোন শব্দ হৈ থাকে আৰু গিৰিয়েকে পৰম তৃপ্তিৰে চাহকাপ খায়। এতিয়া কথা হ'ল তেনেকুৱা আমাৰ প্ৰত্যেকৰে জীৱনত ঘটে, হয়নে নহয়? আমাৰ জীৱনতো তেনেকুৱা দিন গৈছে। সুন্দৰকৈ চাহ আমাক পৰিৱেশন কৰিছিল আৰু সেই যে চাহৰ জুতি মুখত লাগিল মানে লাগিলেই আৰু তাৰপিছত আৰু কাৰোৰে হাতৰ চাহ ভাল নলগা হ'ল, কেৱল শ্ৰীমতীৰ হাতৰ চাহহে ভাল লগা হ'ল। বঢ়াই কোৱা নাই দেই, মই সঁচাকৈ কৈছোঁ। তাৰপিছত নিজেও চাহ নকৰি কেৱল শ্ৰীমতীৰ হাতেৰে চাহ খাওঁ, তেওঁ কৰি দিয়া চাহ খাওঁ। এটা সময় আহাৰ পিছত মোৰ জীৱনতো আহিল যে শ্ৰীমতীয়ে চাহ বিচাৰিলে গালি পৰা হ'ল। আমাৰ প্ৰত্যেকবিলাক হাজবেণ্ডৰ চাগে তেনেকুৱা হয় যে কিমাননো আৰু চাহ খোৱাহে, কিমাননো চাহ খোৱা, গতিকে গালি পৰা হ'ল। চাহ খুজিবলৈ ভয় লগা হ'ল, তথাপি কয় চাহ দিব লগাখিনি দিয়ে, কিন্তু বাৰে বাৰে খুজি থাকিলে খং উঠিবই দিয়কচোন। আৰু এটা সময় কিন্তু আহিব তেতিয়া আকৌ আপোনাক তেওঁ চাহ যাচিব, এটা সময় আহিব। এইটো গল্প উপন্যাসৰ নিচিনাই কথা। আমি গল্প উপন্যাসবিলাকত পঢ়োঁ, জীৱনৰ অপৰাহ্নত সকলোবিলাক যেতিয়া দূৰে দূৰে গুচি যাব, আপোনাৰ ল'ৰা ছোৱালী পৰিয়ালৰ আনবিলাক মানুহ, তেতিয়া কেৱল থাকিমগৈ ঈশ্বৰে কৰিলে তেওঁ আৰু মই। আৰু তেতিয়া আমি ইজনে সিজনৰ ভৰসা হৈ থাকিম আৰু শ্ৰীমতীয়ে তেতিয়া সোধে যে চাহ খাবা নেকি, চাহ কৰি আনিম নেকি, আৰু কপা কপা হাতেৰে চাহ কৰি আনিব আৰু সেই কাপ চাহ আমি পৰম তৃপ্তিৰে খাম আৰু হাতে হাত ধৰি বা দাঁতিতে বহি আমি অতীতৰ দিনবিলাকলৈ উভতি যাম। কেৱল স্মৃতি কাতৰতা থাকে সেই সময়ত, কিন্তু এজনে আনজনৰ সান্নিধ্য লাভ কৰি থকাটো এটা পৰম সৌভাগ্যৰ কথা। চাহ ডাঙৰ কথা নহয়, তেতিয়া সান্নিধ্যটোৱে ডাঙৰ কথা। কিন্তু চাহ চলিব, চাহ চলি থাকিব, কাৰণ চাহ আমাৰ আৱেগ। এই চাহকাপ, শ্ৰীমতীৰ হাতেৰে কৰা চাহকাপ মই ভাল পাওঁ, কিন্তু ৰাতিপুৱাৰ চাহকাপ মই নিজে কৰোঁ। ৰাতিপুৱাৰ চাহকাপ মই নিজে কৰোঁ, সদায় কৰি আহিছোঁ আজি বহুত বছৰৰ পৰা। সাধাৰণতে মই সেউজীয়া চাহ খাওঁ, এতিয়া আকৌ ওলাইছে আপোনাৰ বগা চাহৰ কথা। অলপতে মই এখন ৱৰ্কশ্বপত আছিলোঁ আৰু তাতে আমাৰ গুৱাহাটী IITৰ এগৰাকী কৃষি বিজ্ঞানী, তেওঁ অধ্যাপক প্ৰফেচৰ, তেখেতে বক্তৃতা প্ৰসংগত কৈছিলে এই চাহৰ কথা কওঁতে যে বগা চাহৰ গুণাগুণ সাংঘাতিক। বগা চাহৰ গুণাগুণ হেনো সেউজীয়া চাহতকৈ অধিক বেছি, 1000 গুণ বেছি বুলি তেওঁ নিজ মুখে কৈছে। এতিয়া বগা চাহনো কি আচলতে? বগা চাহ আন একো নহয়, চাহপাতৰ কলিবিলাকেই শুকুৱাই আপোনাৰ তাত অভেনত দি মেচিনত হেৰি কৰি চাহটো তৈয়াৰ কৰা হয়। আৰু সেইটো চাহেই হৈছে খুব পাতল হয়, ইখত পাতল বৰণীয়া হয়। এয়া মই কৰি থৈছোঁ মোৰ চকুৰ আগত, আপোনালোকে দেখা পাব। আৰু পাতল ৰঙৰ এই চাহকাপৰ গোন্ধটো খুব মিহি হয়, এক সুন্দৰ আৱেগ ল'ব পাৰি এই চাহকাপত সোৱাদ লৈ বা পোহা মাৰি নাকত ইয়াৰ ঘ্ৰাণ লৈ, পাতল ঘ্ৰাণ, উগ্ৰ নহয়। গতিকে এনেকুৱা একাপ চাহ আজিকালি মই মাজে মাজে খাওঁ। এচামুচ হোৱাইট টি, ঠিক পানীখিনি অলপ উতল আহোঁতেই নমাই দিব। একেবাৰে সাংঘাতিক ধৰণৰ উতলিব নালাগে। এইখিনি আপুনি ঢালক। গ্ৰীণ টিৰ নিচিনা একেই মেথড। এইখিনি পানীখিনি ঢালি
আমি থৈ দিম 4 মিনিট। 4 মিনিট ৰাখিব লাগিব আৰু ঢাকোন দি ৰাখিব লাগিব। চাহৰ পানীৰ কোৱালিটিটো বৰ দৰকাৰ দেই, ভাল পানী হ'লেহে ভাল চাহ হয়, সেইটো সদায় মনত ৰাখিব লাগে। আমি এনেকৈ 4 মিনিট থৈ দিম। চাহকাপ বাকি লওঁ কেনেকুৱা হৈছে। পাতল ৰং, দেখুৱাইছোঁ ৰ'ব।